Class 4 children, good morning everyone. তোমালোকে নিশ্চয় poemটো পঢ়িলা ইংৰাজী first lesson Oh look at the moon আৰু মই তোমালোকক question খিনি answer কৰি দিম বুলি কৈছিলো নিশ্চয় তোমালোক সাজু হৈছা পটাপট তোমালোকে বহি উলিয়াই লোৱা তাৰ আগতে মই তোমালোকক লিখাৰ আগতে মই তোমালোকক এবাৰ oral দি লওঁ Are you ready? Okay. Yeah, activities 1. Number 1 dekhise na. Let's find how much we have understood. Ami kiman nu janisilu he bikhoye ami etia okoman alochona korim nohone bar question khini ami alochona korim aru tumaloke mondi hunahok. Question number A ki ase? What is the name of the poem? Poem tur naam ki? Ami je পঢ়িছিলো he poem tur naam tu সুধিছে তোমালোকৰ নিশ্চয় মনত আছে Oh look at the moon নহয়নে answer tu কি বুলি লিখিব লাগিব তোমালোকে যদি long কে লিখিব পৰা long কে লিখিবা short কে লিখিলেও অকল poem tur নাম লিখিবা long কে লিখিবলৈ চেষ্টা কৰিবা একেবাৰে ইজি এইখিনি পাই স্টার্ট কৰিবা আৰু তোমালোকে লিখোতে এটা কথা মন কৰিবা সদায় স্টার্ট কৰতে ক্যাপিটাল লেটাৰ ইউজ কৰিবা the name of the poem তাৰপিছত is to আনি এইখিনি দিবা is তাৰপিছত poemটোৰ নামটো লিখি দিবা Oh look at the moon B number চোৱা What looks like a lamp in the air আকাশত কিনো জিলিকি আছে জ্বলি আছে কি জ্বলি আছিল বাৰু আকাশত জোনটো নহয়নে চন্দ্ৰটো আকাশত জিলিকি আছিল the moon কি লিখিবা the moon looks like a lamp in the air আৰু অতি বেছি নাজানিলেও তোমালোকে the moon বুলি লিখি থবা কিন্তু সম্পূৰ্ণকৈ কৰিব পাৰিলে ভাল কি বুলি লিখিবা the moon কি জিলিকি আছিল চন্দ্ৰটো আমি হেতু প্ৰথমতে লিখিম the moon looks like a lamp in the air C number What does the moon look like when she is smaller তাই সৰু হৈ থাকোতে মানে জোনটো সৰু হৈ থাকোতে দেখিবলৈ কেনেকুৱা আছিল তোমালোকে এইখিনি পৰা স্টার্ট কৰিবা the moon looks এসাটা দিবা কিন্তু এইখিনি the moon looks like a bow এখন ধনুৰ নিচিনা হয়নে কেনেকুৱা দেখা গৈছিল এখন ধনুৰ নিচিনা like a bow তোমালোকে তেনেকৈ লিখিলে হ'ব What does the moon look like when she grows bigger যেতিয়া ডাঙৰ হৈ গৈছিল লাহে লাহে ডাঙৰ হৈছিল তেতিয়া দেখিবলৈ কেনেকুৱা হৈছিল The moon capital letter দি আৰম্ভ কৰিবা The moon looks like a big O ডাঙৰ O ডাঙৰ শূন্যতাৰ নিচিনা গোল দেখা গৈছিল নহয়নে The moon look like an big O গম পাইছানে বা এনেকৈ লিখিলেও হ'ব The moon looks like an O এনেকৈ লিখি দিবা তোমালোকে চেষ্টা কৰিবাচোন লিখিবলৈ আৰু ময়ো লিখি থৈছো বাৰু দিম তোমালোকক ঠিক আছে মই লিখাখিনি তোমালোকক দিছো আৰু কালিলৈ তোমালোকে এইখিনি বাবে সাজু হৈ থাকিবা এই কোৱেশ্চন নম্বৰ 2 বহি উলিয়াই লিখিবা এই ফালৰখিনি এইখিনি ইয়াত আছে যে লেটস প্লে উইথ ৰাইমিং ওয়াৰ্ডস আমি ৰাইমিং ওয়াৰ্ডস বিলাকৰ লগত খেলিব লাগিব নহয়নে খেলু আহা আৰু হে মাকে জিয়েকে এপিনে মাক এফালে জিয়েকে খেলিছে কৈছে যে
We know rhyming words, don't we? আমি rhyming words বিলাকৰ বিষয়ে জানোনে বাৰু? নাজানো নেকি? জানোনে নাজানো? সুধিছে। Yes, mother. হয় মা। কৈছে let's play, I will say some words. আৰু আমি খেলি অহা এটা মই কিছুমান শব্দ কওঁ। Read the poem and say one rhyming word for each other. আৰু পয়েমটোত আমি বিচাৰি উলিয়াম rhyming word. rhyming word বিলাক কেনেকুৱা গম পাইছানে? শেষৰ আখৰকেইটা লেটাৰকেইটা চেম থাকিব লাগিব। ending letter is must same হ'বই লাগিব। শেষত এই ৱৰ্ডটো যিকেইটা শেষৰ লেটাৰ আছে দুটা বা তিনিটা মিলিব পাৰে এইকেইটা কিন্তু মিলিব লাগিব। তেনেকৈ আমি কৰিব লাগিব। তোমালোকে ৰেডি হৈ থাকিবা, এইকেইটা কিন্তু লিখি থবা আৰু মই পিছত ইফালে কৈ দিম বা তোমালোকে চেষ্টা কৰি চাবাচোন। আমাৰ পয়েমটোতে আছে টুকৰ লগত কি মিলিব? লোক মিলিব, নুন NNN নুন, নুনৰ লগত মিলিব মুন, হেয়াৰ লগত মিলিব পেয়াৰ, ফাদাৰৰ লগত মাদাৰ, বুকছ, লুকছ, ৰেম্প, লেম্প, কও, বও, এইকেইটা মিলিব। পয়েমটোতে আছে ৱৰ্ডখিনি। ঠিক আছে, এতিয়া মই তোমালোকলৈ লিখি থৈছোঁ। এইখিনি মই তোমালোকক দি দিছোঁ। লাহেকৈ তোমালোকে এইবিলাক এই নাম্বাৰ চোৱা, ইয়াত দিছোঁ। হোৱাট ইজ দ্য নেম অফ দ্য পয়েম? আনচাৰ কেনেকৈ লিখিব লাগিব? এইটো কেপিটেল লেটাৰ ইউজ কৰিব লাগিব। দ্য নেম অফ দ্য পয়েম ইজ অ' লুক এট দ্য মুন। বি নাম্বাৰ, হোৱাট লুকছ লাইক এ লেম্প ইন দ্য এয়াৰ? দ্য মুন লুকছ লাইক এ লেম্প ইন দ্য এয়াৰ। চি নাম্বাৰ, হোৱাট ডাজ, কুৱেশ্যনকেইটা কিতাপতে আছে, তোমালোকে চাই ল'বা। হোৱাট ডাজ দ্য মুন লুক লাইক হুৱেন শ্বি ইজ স্মলাৰ? তাই যেতিয়া সৰু হৈছিল কেনেকুৱা আছিল? দ্য মুন লুকছ লাইক এ বও। তাৰপিছত আছে ডি নাম্বাৰ, হোৱাট ডাজ দ্য মুন লুক লাইক হুৱেন শ্বি গ্ৰ'জ বিগাৰ? তাই যেতিয়া ডাঙৰ হৈছিল কেনেকুৱা আছিলে? দ্য মুন লুকছ লাইক এন অ', এনেকৈ লিখিবা। এইখিনি তোমালোকে ৰিপিট কৰি চাই লাহে লাহে আজিয়ে লিখি থবা কিন্তু, আৰু কাইলৈৰ বাবে সাজু হৈ থাকিবা। ঠিক আছে, আজিলৈ আহোঁ, বাই।